নমস্কাৰ বন্ধুসকল, আপোনালোকক জোনাকী এডুকেশ্যন অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি অসমৰ ইতিহাস সম্পৰ্কীয় কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ গদাধৰ সিংহই। কোনজন আহোম স্বৰ্গদেৱে ধুতোৱাৰ আলি নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ গদাধৰ সিংহই। ৩ নম্বৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেৱে ৰংপুৰত ৰাজধানী পাতিছিল? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৪ নম্বৰ প্ৰশ্ন, জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৫ নম্বৰ প্ৰশ্ন, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰে? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৬ নম্বৰ প্ৰশ্ন, নামদাঙৰ শিলৰ সাঁকো বৰ্তমান কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত? উত্তৰ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। ৭ নম্বৰ প্ৰশ্ন, ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৮ নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাৰ বিখ্যাত পণ্ডিতগৰাকীৰ নাম কি? উত্তৰ, কবিৰাজ চক্ৰৱৰ্তী। ৯ নম্বৰ প্ৰশ্ন, শংখচূড় বধ কোনে ৰচনা কৰিছিল? উত্তৰ, কবিৰাজ চক্ৰৱৰ্তীয়ে। ১০ নম্বৰ প্ৰশ্ন, পৰ্বতীয়া গোহাঁই বুলি কাক জনা গৈছিল? উত্তৰ, কৃষ্ণৰাম ভট্টাচাৰ্যক। ১১ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ ছত্ৰভংগৰ যুগ হোৱা বুলি জ্যোতিষীয়ে কৈছিল? উত্তৰ, স্বৰ্গদেউ শিৱসিংহ। ১২ নম্বৰ প্ৰশ্ন, প্ৰথম বৰৰজা কোন আছিল? উত্তৰ, ফুলেশ্বৰী কুঁৱৰী। ১৩ নম্বৰ প্ৰশ্ন, গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ, বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে। ১৪ নম্বৰ প্ৰশ্ন, হস্তিবিদ্যাৰ নভ কোনে ৰচনা কৰিছিল? উত্তৰ, সুকুমাৰ বৰকাইটে। আৰু এই হস্তিবিদ্যাৰ নভ পুথিখনত চিত্ৰ অংকন কৰিছিল দিলবৰ আৰু দুসাই। ১৫ নম্বৰ প্ৰশ্ন, বৰৰজা অম্বিকা কোন আছিল? উত্তৰ, স্বৰ্গদেউ শিৱসিংহৰ পত্নী। ১৬ নম্বৰ প্ৰশ্ন, শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ, বৰৰজা অম্বিকাই। ১৭ নম্বৰ প্ৰশ্ন, শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, বৰৰজা অম্বিকাই। ১৮ নম্বৰ প্ৰশ্ন, ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ প্ৰমত্ত সিংহই। কিন্তু প্ৰথম ৰংঘৰ যিটো কেঁচাকে বনোৱা হৈছিল সেইটো স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল, কিন্তু পিছত নতুনকৈ পকাৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ৰংঘৰটো। ১৯ নম্বৰ প্ৰশ্ন, শুক্লেশ্বৰ দেৱালয় আৰু ৰুদ্ৰেশ্বৰ দেৱালয় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ প্ৰমত্ত সিংহই। ২০ নম্বৰ প্ৰশ্ন, তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। ২১ নম্বৰ প্ৰশ্ন, কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। ২২ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত আৰু কেতিয়া লতাকটা ৰণ হৈছিল? উত্তৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ১৭৬৫ চনত। ২৩ নম্বৰ প্ৰশ্ন, কুৰংগনয়নী কোনে বিয়া কৰাইছিল? উত্তৰ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। ২৪ নম্বৰ প্ৰশ্ন, কুৰংগনয়নী কোন আছিল? উত্তৰ, মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী। ২৫ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। ২৬ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত। ২৭ নম্বৰ প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। ২৮ নম্বৰ প্ৰশ্ন, কিমান চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, ১৭৬৯ চনত। ২৯ নম্বৰ প্ৰশ্ন, কিমান চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, ১৭৮২ চনত। ৩০ নম্বৰ প্ৰশ্ন, কিমান চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ, ১৭৮৬ চনত। ৩১ নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ ৰাজত্বকালত দণ্ডুৱাটো সংঘটিত হৈছিল? উত্তৰ, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত। আৰু এই দণ্ডুৱাটোৰ মুখ্য ব্যক্তি দুজন আছিল হৰদত্ত আৰু বীৰদত্ত। ৩২ নম্বৰ প্ৰশ্ন, মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ, ৩ বাৰ। ৩৩ নম্বৰ প্ৰশ্ন, মানসকলক কোনে অসমলৈ আনিছিল? উত্তৰ, পদন চন্দ্ৰ বৰফুকনে। ৩৪ নম্বৰ প্ৰশ্ন, কিমান চনত মানৰ প্ৰথম আক্ৰমণ হৈছিল? উত্তৰ, ১৮১৭ চনৰ ২৭ মাৰ্চত। ৩৫ নম্বৰ প্ৰশ্ন, কিমান চনত মানৰ দ্বিতীয় অসম আক্ৰমণ হৈছিল? উত্তৰ, ১৮১৯ চনত। ৩৬ নম্বৰ প্ৰশ্ন, কিমান চনত মানৰ তৃতীয় অসম আক্ৰমণ হৈছিল? উত্তৰ, ১৮২১ চনত। ৩৭ নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? উত্তৰ, ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত। ৩৮ নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ, ইংৰাজ আৰু মান সেনাৰ মাজত।
39 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কোন ঠাইত স্বাক্ষৰিত হৈছিল? উত্তৰ ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত। 40 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 41 নম্বৰ প্ৰশ্ন, গোহাঁই কমল আলিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ গোহাঁই কমলে। 42 নম্বৰ প্ৰশ্ন, নৰনাৰায়ণৰ আচল নাম কি আছিল? উত্তৰ নৰনাৰায়ণৰ আচল নাম আছিল মল্লদেৱ। 42 নম্বৰ প্ৰশ্ন, চিলাৰায়ৰ আচল নাম কি আছিল? উত্তৰ চিলাৰায়ৰ আচল নাম আছিল শুক্লধ্বজ। 43 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ৰঘুদেৱে। 45 নম্বৰ প্ৰশ্ন, কোচসকলৰ শ্ৰেষ্ঠ ৰজাৰ নাম কি আছিল? উত্তৰ নৰনাৰায়ণ।